হয়, আজি আপোনালোকক আমি যি সংবাদ মেলখন আয়োজন কৰিছোঁ, এই সংবাদ মেলখনৰ মূল বিষয়বস্তু দুটামান হৈছে। মূল বিষয়বস্তুটো হৈছে আজি সংবাদ মেলখনত আমাৰ টাই আহোম যুৱ পৰিষদ অসমৰ আমাৰ কাৰ্যকৰী সভাপতি ক্ৰমে ভিগু হাতীমৰীয়া আৰু যুটীয়া সম্পাদকদ্বয় ক্ৰমে চাও দিগন্ত তামুলী আৰু চাও দীপজ্যোতি দুৱাৰাই টাই আহোম যুৱ পৰিষদ অসমৰ আমাৰ টাই আহোম যুৱ পৰিষদ অসমৰ জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগত কোনো আলোচনা নকৰাকৈ তেওঁলোকে ব্যক্তিগত স্বাৰ্থ লাভালাভৰ অৰ্থে অসাংবিধানিক কামত জড়িত থকাৰ বাবে তেওঁলোকক টাই আহোম যুৱ পৰিষদ অসমৰ তৰফৰ পৰা তেওঁলোকক নিলম্বন কৰা হৈছে। তিনিওগৰাকী সদস্যক টাই আহোম যুৱ পৰিষদ অসমৰ পৰা নিলম্বন কৰা হৈছে। আৰু আপোনালোকেতো জনাব বিচাৰোঁ যে টাই আহোম যুৱ পৰিষদ অসমৰ আমাৰ যি দুগৰাকী যুটীয়া সম্পাদক আছিল চাও দিগন্ত তামুলী আৰু চাও দীপজ্যোতি দুৱাৰা, তেওঁলোকৰ ওপৰত যোৱা 21/10/2020 তাৰিখে 21 অক্টোবৰ তাৰিখে আমাৰ যি 12খন জিলা সমিতিয়ে তেওঁলোকৰ ওপৰত অনাস্থা প্ৰস্তাৱ আনিছিলে। আৰু তেওঁলোকৰ ওপৰত অনাস্থা প্ৰস্তাৱ আনি তেওঁলোকক আমাৰ সভাপতি ডাঙৰীয়া চাও দিলীপ গগৈ ডাঙৰীয়াক 12খন জিলা সমিতিয়ে আহি ইয়াত তেওঁক গুৱাহাটীত অনাস্থা প্ৰস্তাৱৰ তেওঁক দাখিল কৰিছিলে। এইখন হৈ গ'লগৈ আমাৰ অনাস্থা প্ৰস্তাৱ দিয়া 12খন জিলা সমিতি, যি 12খন জিলা সমিতিত স্বাক্ষৰিত কৰি তেওঁলোকৰ সভাপতিসকলে স্বাক্ষৰ কৰি আমাৰ অনাস্থা প্ৰস্তাৱ দিছিলে সভাপতি ডাঙৰীয়াক। তেওঁলোকৰ ওপৰত অনাস্থা প্ৰস্তাৱ অনা হৈছিলে আৰু সভাপতি ডাঙৰীয়াই এই 12খন জিলাৰ যি অনাস্থা প্ৰস্তাৱক গুৰুত্ব প্ৰদান কৰি দিচাং ৰিজৰ্টত 21 তাৰিখে যি এখন জৰুৰী সভা আহ্বান কৰিছিল। সেই জৰুৰী সভা আহ্বান কৰোঁতে তাত তেওঁ ডিচেম্বৰৰ 1 আৰু 2 তাৰিখে পুনৰ অধিৱেশন আয়োজন কৰিবৰ কাৰণে মৰাণত অধিৱেশন আয়োজন কৰিবৰ কাৰণে তেওঁ এখন আহ্বায়ক মণ্ডলী গঠন কৰি দিয়ে। লগতে তেওঁ 7জনীয়া এখন আহ্বায়ক মণ্ডলী গঠন কৰি দিয়াৰ লগতে তেওঁ এই আহ্বায়ক মণ্ডলীখনক তেওঁ আগন্তুক যি অধিৱেশন হ'ব অধিৱেশনৰ যো-জা চলাবৰ বাবে তেওঁ দায়িত্ব অৰ্পণ কৰে। লগতে তেওঁ দায়িত্ব অৰ্পণ কৰাৰ পিছত তেওঁ কিছুদিনৰ পিছত 26 তাৰিখে সভাপতি দিলীপ গগৈ ডাঙৰীয়াই তেওঁ নিজৰ ব্যক্তিগত স্বাস্থ্যজনিত কাৰণত তেওঁ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে ভিগু হাতীমৰীয়া ডাঙৰীয়াক তেওঁ দায়িত্ব অৰ্পণ কৰে। দায়িত্ব অৰ্পণ কৰি তেওঁ কিছুদিনৰ বাবে নিজৰ স্বাস্থ্যজনিত কাৰণত তেওঁ বিৰতি লয়। আৰু লগতে আমাৰ 13/11/2020 তাৰিখে মৰাণত আমাৰ এখন টাই আহোম যুৱ পৰিষদ অসমৰ এখন জৰুৰী সভা আহ্বান কৰা হয়। তাত আমাৰ কেন্দ্ৰীয় সমিতিৰ উপস্থিতি, জিলা সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতি আৰু যি আহ্বায়ক মণ্ডলী গঠন কৰি দিছিল, এই আহ্বায়ক মণ্ডলী সমিতিৰ গঠন কৰি দিয়া আহ্বায়ক মণ্ডলীৰ উপস্থিতিত টাই আহোম যুৱ পৰিষদ অসমৰ যি দুজন বিষয়ববীয়াই অসাংবিধানিক কাৰ্যত লিপ্ত আছিল, সেই দুজন বিষয়ববীয়াৰ ওপৰত 3 তাৰিখে তাত এক সিদ্ধান্ত লোৱা হয় যে তেওঁলোকক তাৎক্ষণিকভাৱে তেওঁলোকৰ যি পদমৰ্যাদা আছিলে পদমৰ্যাদা তেওঁলোকক আঁতৰাই দিয়া হয় আৰু তেওঁলোকক টাই আহোম যুৱ পৰিষদৰ প্ৰাথমিক সদস্যৰ পৰা তেওঁলোকক এই 3 তাৰিখে জৰুৰী সভাই নিলম্বন কৰে। আৰু আপোনালোকক জনাই দিব বিচাৰিছোঁ এই অনাস্থা প্ৰস্তাৱ সম্পাদক দুজনৰ ওপৰত অনাস্থা প্ৰস্তাৱকেইটা আমি আপোনালোকক জনাই দিব বিচাৰিছোঁ কি অনাস্থা প্ৰস্তাৱ আহিছিলে, কিয় অনাস্থা প্ৰস্তাৱ অনা হৈছিলে। জিলা সমিতিসকলে কেন্দ্ৰীয় সমিতি অন্য বিষয়ববীয়া আৰু জিলা সমিতিৰ লগত আলোচনা নকৰাকৈ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ লগত তেওঁলোকে গোপনে সাক্ষাৎকাৰ কৰিছিল। আৰু সেই বিষয়ে আমাৰ জিলা সমিতি বা কেন্দ্ৰীয় সমিতিৰ কোনো বিষয়ববীয়াৰ লগত একো আলোচনা কৰা নাছিল। তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে লাভালাভৰ ক্ষেত্ৰত তেওঁলোকে গোপনে মুখ্যমন্ত্ৰী আৰু আপোনাৰ বিত্তমন্ত্ৰীক তেওঁলোকে যোগাযোগ কৰিছিলে আৰু তেওঁলোকক সাক্ষাৎ কৰিছিলে, তেওঁলোক গোপন আলোচনা কৰিছিলে। আৰু 2 নম্বৰতে তেওঁলোকে ডিচেম্বৰ মাহত গঠন হ'বলগীয়া আমাৰ টাই আহোম উন্নয়ন পৰিষদৰ যি ডিচেম্বৰ মাহত উন্নয়ন পৰিষদ গঠন হ'বলৈ গৈ আছে, তালৈ তেওঁলোকে প্ৰতিনিধি পঠোৱাৰ যি তালিকা আছিলে, তালিকাত সম্পাদক দুজনে নিজৰ মতালি নিজৰ খেয়াল মতে তেওঁলোকে উন্নয়ন পৰিষদত নিজৰ নাম উন্নয়ন পৰিষদত টাই আহোম যুৱ পৰিষদৰ সৰ্বোচ্চ পদত থাকি টাই আহোম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি আৰু সম্পাদকৰ পদত থাকি তেওঁলোকে নিজৰ নাম শিৱসাগৰৰ পৰা চাও দিগন্ত তামুলীয়ে শিৱসাগৰ প্ৰতিনিধিত্ব হিচাপে, ডিব্ৰুগড়ৰ পৰা চাও দীপজ্যোতি দুৱাৰাই ডিব্ৰুগড় প্ৰতিনিধি হিচাপে আৰু চৰাইদেউৰ পৰা চাও ভিগু হাতীমৰীয়া কাৰ্যকৰী সভাপতি তেখেতে প্ৰতিনিধি হিচাপে তেওঁৰ নিজৰ নাম চৰকাৰলৈ তেওঁ প্ৰেৰণ কৰিছিলে। আৰু তেওঁৰ সেইকাৰণে তেওঁলোকে হিমন্ত বিশ্ব আৰু সৰ্বানন্দ সোণোৱালক লগ কৰিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। আৰু গম পাই তেওঁলোকক জিলা সমিতিৰ পৰা তেওঁলোকৰ ওপৰত অনাস্থা প্ৰস্তাৱ আনিছিলে। আৰু যিহেতু টাইপাৰ সংবিধানৰ মতে টাইপাৰ মূল পদবীত থকা কোনো বিষয়ববীয়াই চৰকাৰী কোনো অনুষ্ঠানত চৰকাৰী কোনো ক্ষেত্ৰত তেওঁলোক জড়িত হ'ব নোৱাৰিব। এয়া একেবাৰে অসাংবিধানিকভাৱে বুলি গণ্য কৰা হৈছে আৰু সেইবাবে তেওঁলোকক
টাইম যুৱ পৰিষদৰ পৰা তেওঁলোকক নিলম্বন কৰা হৈছে। আৰু লগতে কেন্দ্ৰীয় যুটীয়া সাধাৰণ সম্পাদক ছাৰ দিগন্ত তামুলীয়ে তেওঁ সংগঠনৰ প্ৰতিনিধিত্ব কৰি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত তেওঁৰ সংগঠনৰ পেড আৰু মোহৰ ব্যৱহাৰ কৰি তেওঁ নিজৰ ব্যক্তিগত স্কুলৰ বাবে তেওঁ 50 লাখ টকা আবেদন কৰিছিলে আৰু সেই তথ্য আমাৰ ওপৰত আহিছিলে আৰু জিলা সমিতিয়ে তথ্য আমাক জনাইছিলে আৰু সেইবাবে তেওঁৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'লোঁ। লগতে আমি আপোনালোকক জনাওঁ যে ভিগু হাতীমূৰীয়া যিজন আমাৰ কাৰ্যকৰী সভাপতি আছিলে তেওঁক সভাপতি ডাঙৰীয়া ভাৰপ্ৰাপ্ত সভাপতি প্ৰদান কৰিছিলে, কিন্তু তেওঁ অন্যহাতে 3/10/2020 তাৰিখে মৰাণত অনুষ্ঠিত হোৱা টাইপাৰ জৰুৰী সভাত লোৱা সিদ্ধান্ত অনুযায়ী আগন্তুক পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন নোহোৱা পৰ্যন্ত কেন্দ্ৰীয় সমিতিৰ কোনো বিষয়ববীয়াই নিৰ্ণায়ক স্থিতি সভাত গঠন হ'বলগীয়া যি আমাৰ আগন্তুক প্ৰতিনিধি সভাৰ সময়ত যি নিৰ্ণায়ক স্থিতি লোৱা হয় তাত গঠিত আহ্বায়ক মণ্ডলীৰ দ্বাৰা পালন কৰাৰ লগতে জিলা আৰু মহকুমা সমিতি গঠন হওক বা সংবিধান সংশোধন বা সংযোজন প্ৰতিটো কাৰ্যত এই আহ্বায়ক মণ্ডলীক সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰা হয়। তাৰ পিছতো কিন্তু আমাৰ যিজন কাৰ্যকৰী সভাপতি তেখেতে 3 তাৰিখে তেখেতে তেওঁৰ নিজৰ চিলমোহৰ অপব্যৱহাৰ কৰি চৰাইদেউ জিলাৰ সভাপতিক তেওঁলোকে বৰ্খাস্ত কৰিছে বুলি তেওঁলোকে এখন পত্ৰ প্ৰেৰণ কৰে, লগতে প্ৰেছ ৰিলিজ দিয়ে বুলি আমি গম পাইছোঁ আৰু মুখপাত্ৰক তেওঁলোকে অব্যাহতি দিয়ে বুলি তেওঁলোকে এখন প্ৰেছ ৰিলিজ দিছিলে আৰু সেইবাবে তেওঁ অপব্যৱহাৰ কৰাৰ বাবে তেওঁক আমি অব্যাহতি দিয়াৰ ঘোষণা 4 তাৰিখে জৰুৰী সভা ঘোষণা কৰে। লগতে আৰু তেওঁৰ ওপৰত জিলা সমিতিৰ এটা অভিযোগ আছিলে যে তেওঁ 22 অক্টোবৰ শিৱসাগৰত টাই আহোম যুৱ পৰিষদ অসমৰ শিৱসাগৰত 22 অক্টোবৰ তাৰিখে এক অৱস্থান ধৰ্মঘট জনজাতিকৰণৰ সন্দৰ্ভত এক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী লোৱা হৈছিল আৰু এই কাৰ্যসূচীত ভিগু হাতীমূৰীয়াৰ নেতৃত্বত আৰু তেওঁৰ সৈতে দীপজ্যোতি দুৱৰা আৰু দিগন্ত তামুলীৰ নেতৃত্বত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী লোৱা হৈছিল। কিন্তু আমি জানিব পাৰিছোঁ যে তেওঁলোকে পিছদিনাখন 23 তাৰিখে তেওঁলোক ভিগু হাতীমূৰীয়াৰ নেতৃত্বত সম্পাদক ক্ৰমে দিগন্ত তামুলী আৰু দীপজ্যোতি দুৱৰাই তেওঁলোকে 23 অক্টোবৰ তাৰিখে তেওঁলোকে গুৱাহাটীত আহি বাহৰ পাতিলে আৰু তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ লগত এক গোপন সাক্ষাৎ কৰিলে। আমি এই কথাটো আপোনালোকক বুজাব বিচাৰিছোঁ যে তেওঁলোকে মানে জাতিটোক লৈ জনগোষ্ঠীটোক লৈ তেওঁলোকে দালালি কৰাৰ এটা মানে সন্ধি ৰচনা কৰি আছিলে আৰু এই বিষয়ে আমি খুব অলপকৈ বুজি আছিলোঁ যদিও কিছুমান ক্ষেত্ৰত আমি সংগঠনৰ মজিয়াত ৰাখি পিনে আজি ক'বলৈ অলপ লজ্জিত পাইছোঁ যে আমি এই বিষয়বোৰ আমি ৰাজহুৱা কৰিবলগীয়া হৈছে। আমি মানে ক'বলৈ আমি লজ্জিত হৈছোঁ, কিন্তু শিৱসাগৰবাসী ৰাইজে হওক, চৰাইদেউবাসী ৰাইজে হওক বা ডিব্ৰুগড়বাসী ৰাইজে হওক বা অসমৰ ৰাইজে এই 3জন মানে যিসকল ভুৱা নেতা বুলি কয় দালালি কৰা নেতাসকলক চিনি ৰখাৰ প্ৰয়োজন আছে বুলি আমি অনুভৱ কৰিছোঁ আৰু তেওঁলোকে নিজৰ যি মানে আমাৰ জনগোষ্ঠীটোৰ যি দায়িত্ব লৈ তেওঁলোকে অপব্যৱহাৰ কৰি আছে, যেনেদৰে তেওঁলোকে ডেভেলপমেণ্ট কাউন্সিলত নিজৰ নামৰ বাবে তেওঁলোকে আমাৰ ওচৰত ইয়াত তথ্য আহি পৰিছে, আপোনালোকে দেখা পাব। এইখন হৈ গ'লগৈ তেওঁলোকৰ ফটো, এই 3জন বিষয়ববীয়া আছে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত তেওঁলোকে ডেভেলপমেণ্ট কাউন্সিলৰ লিষ্ট দিয়াৰ সময়ত তেওঁলোকৰ এই 3খন ফটো 3জন বিষয়ববীয়া ক্ৰমে আপোনাৰ মাজলৈ হয় 3জন বিষয়ববীয়া আছে দেখা পাইছে আপোনালোকে ক্ৰমে দিগন্ত তামুলী, ভিগু হাতীমূৰীয়া আৰু হয় এই 3জন বিষয়ববীয়া ক্ৰমে আপোনাৰ দিগন্ত তামুলী, ভিগু হাতীমূৰীয়া আৰু দীপজ্যোতি দুৱৰা এই 3জন বিষয়ববীয়াই হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত তেওঁলোকে মানে জনগোষ্ঠীটোৰ বা জাতিটোৰ দালালি কৰাৰ নামত তেওঁলোকে যোৱা আমি খবৰ পাইছোঁ আৰু সেইবাবে তেওঁলোকক যে আমাৰ জনগোষ্ঠীটোৰ নামত তেওঁলোকক দালালি কৰিবলৈ দিয়া নহ'ব বা আমি প্ৰকৃত যিসকল সদস্য আছোঁ, প্ৰকৃত যিসকল কৰ্মকৰ্তা আছোঁ, সেই কৰ্মকৰ্তাসকলে কিন্তু জনগোষ্ঠীটোৰ নামত দালালি কৰাসকলক তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিবলৈ বাবে আমি সাজু হৈ আছোঁ বা জিলা সমিতিসমূহ সাজু হৈ আছে, এই কথা আপোনালোকক আমি জনাইছোঁ। আৰু সেইবাবেই ভিগু হাতীমূৰীয়া ডাঙৰীয়াকো আমি 4 তাৰিখে যি বিশেষ জৰুৰী সভা আহ্বান আছিলে সেই জৰুৰী সভাৰ আহ্বান মানে তেওঁক টাইপাৰ চৰাইদেউ জিলাৰ যি তেওঁ প্ৰথম কেন্দ্ৰীয় প্ৰতিনিধি আছিল, তেওঁক কেন্দ্ৰীয় প্ৰতিনিধিৰ পৰা চৰাইদেউ জিলা সমিতিয়ে তেওঁক নৎসাত কৰে, লগতে কেন্দ্ৰীয় সমিতিৰ যি কাৰ্যকৰী সভাপতি আৰু প্ৰাথমিক সদস্যৰ পৰা আমি তেওঁলোকক বহিষ্কাৰ কৰা বুলি আমি সংবাদ মাধ্যমক জানিব দিছোঁ।